নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকৰ নিশ্চয় মনত আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি বুলি কৈছিলে যেতিয়া তেওঁৰ পৰিয়ালৰ ওপৰত কিবা এটা কলংক আহিলে, তেতিয়া তেখেতে কৈছিলে যে পৱন খেৰাক পাতাল সে ভি ঢুণ্ড কে নিকালুংগা পেলুংগা কিবা কিবি কৈছিলে, মনত পৰিছেনে? এতিয়া এনেকুৱা এটা অনুভৱ হৈছে যে সঁচাকৈ পাতালৰ পৰা কিন্তু বিচাৰি ওলালে আৰু তেখেতক দেখা গ'ল কিন্তু আপোনাৰ এই সোণম ৱাংচুৰ তাতে দেখা গ'ল। আৰু তাৰপিছততো ঘটনাটো আপোনালোকে গম পায়েই, কিন্তু তেওঁ আকৌ মনত পৰিলে যে আৰে ওলাইতো আহিলোঁ, এতিয়াতো আকৌ হিমন্তই মোক ধৰিব নহয়। দিল্লী পুলিচৰ ভয় তেওঁ কি মালটো আগতে ফুটি গ'ল কিন্তু। আৰু তাৰপিছতে এই দুৰ্ঘটনাটো হ'ল। আৰু এই যে দুৰ্ঘটনাটো হ'ব লগা যে আছে, তাৰমানে তাৰ মোৰ এটা এছেছমেণ্ট বা মোৰ এটা এনালাইচিছ আছিলে, ধাৰণা আছিলে। মোৰ জেনেৰেলি কি হয়, ইনটুইশ্যনটো ভুল নহয়। আজি কপতি যিমান হেৰি কৰিছোঁ, আপোনালোকে মনত পেলাওক, এই অনশনটো ভংগ কৰাব লাগে, তেওঁৰ স্বাস্থ্যৰ অৱস্থাটো বেয়া, তাৰ কাৰণে এটা PIL হৈছিলে, আপোনালোকে নিশ্চয় মনত আছে। আৰু যেতিয়া PILখন লঞ্চ কৰা হৈছিলে নহয়, একচুৱেলি তেতিয়াই এটা স্ক্ৰিপ্ট বনাই দিয়া হৈছিলে যে এই আন্দোলনটোক মষিমূৰ কৰাৰ কাৰণে। এণ্ড একজেক্টলি ইটছ হেপেন। PIL কৰিলে, কোৰ্টে কি বুলি ক'লে যে সেইটো কেয়াৰ ল'ব লাগে। আমাৰ চলিচিটাৰ জেনেৰেলে ক'লে, ভাৰত চৰকাৰৰ, তেখেতে ক'লে হয় আমি নিশ্চয় কৰিম যদি ডক্টৰে পৰামৰ্শ দিয়ে। কিন্তু কথাটো এনেকুৱা, একচুৱেলি যি ধৰণে কোৰ্টত ফাইটটো হ'ব লাগিছিলে তেনেকৈ কিন্তু হোৱা নাই। কাৰণ কাউণ্টাৰ সেইটো এনেকৈ হ'ব লাগিছিলে যে ডক্টৰটো ডেইলি বেচিছত চোৱা চিতা কৰি আছে, দিনটো 3 বা 4 বাৰকৈ চেকআপ হৈ আছে, তেওঁৰ ৰেগুলাৰ চেকআপ হৈ আছে। তাৰপিছত আকৌ কি, আৰু তাৰ এই গোটেই স্ক্ৰিপ্ট মতে কিন্তু গোটেই খেলটো হ'ল। এতিয়া কথাটো হ'ল, যদি মই কালি অসুস্থ হওঁ, হস্পিটেলাইজড হৈ যাওঁ, মোৰ পত্নী, মোৰ ল'ৰা ছোৱালী কিন্তু অধিকাৰ আছে কোন ডক্টৰক দেখাব, ক'ত এডমিট কৰিব, আৰু তেওঁলোকে টাইম টু টাইম বস্তুটো জনাৰ এটা অধিকাৰ আছে। এইটো আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটছ। কিন্তু সব অধিকাৰক জলাঞ্জলি দি কেনেকৈ উঠালে? মইতো ভাবিছিলোঁ এই গেৰুৱা কিবা এটা কাপোৰ দিব, কাপোৰ দি ঢাকি ৱাংচুক ডাঙৰীয়াক লৈ যাব তাৰ পৰা, কিন্তু এইটো হোৱা নাই। কি কৰিলে তেওঁলোকে? গেৰুৱা, কিন্তু প্ৰয়োজনত কিন্তু তেওঁলোকে গান্ধীৰ সেই বগা কাপোৰখনো ইউজ কৰিব পাৰে। এৰেষ্টৰ মোমেণ্টটোত যাতে কোনো ধৰণৰ ভিডিঅ' ফুটেজ ইণ্টাৰনেশ্যনেল বা নেশ্যনেল লেভেলত নাপায়, তাৰ কাৰণে দে আৰ চ' প্লেন, চ' ছিষ্টেমেটিক, আপোনাৰ বগা কাপোৰেৰে কিন্তু বেৰি ধৰিলে, যাতে কোনো আপোনাৰ মোবাইলৰ কেমেৰা তাত গৈ পাব নাপায়। খালি কোনো ৰকম এটা ছ'চিয়েল মিডিয়াত আহিছে, তেওঁ গৈ আছে। কিন্তু ইয়াৰ আগৰ চিনটো কি? গান্ধীৰ যেতিয়া গুলি মাৰিছিলে নাথুৰাম গডছে, এই বিজেপিৱালাবিলাকে, তেতিয়া লাষ্ট তেওঁৰ ডাইলগ আছিলে যে হে ৰাম আছিলে। এওঁৰ কিন্তু মৃত্যু হোৱা নাই, যাক দ্বিতীয় গান্ধী বুলি কোৱা হৈছে। ৱাংচু ডাঙৰীয়াৰ মৃত্যু হোৱা নাই, কিন্তু তেওঁৰ যোনটো লাষ্ট বক্তব্য, তাত বক্তব্যত কিন্তু তেখেতে স্পষ্টকৈ কৈছে যে না মোৰ হেৰি হৈছে, ৱেইট কমিছে আৰু মাচেলবিলাক হেৰি হৈ আছে, এইটো খুব স্বাভাৱিক কথা। মোৰলেছ অলপ ডিহাইড্ৰেশ্যন আছে, বাকী মোৰ কিন্তু দিমাগ কাম কৰি আছে। তেওঁৰ লাষ্ট বক্তব্যটো আছিলে পিঁয়াজ। আৰু পিঁয়াজ বুলি কওঁতে, অনিয়ন বুলি কওঁতে কৈছে আকৌ তেওঁ যে আপোনালোকে ভাবিব যে মোৰ দিমাগটো বেয়া হৈছে। তেখেত কৈছে যে মোৰ দিমাগ বেয়া হোৱা নাই, কাৰণ আপোনালোকে মনত পেলাওক মাছ মুভমেণ্ট, পিপুলছ মুভমেণ্টটো কেনেকৈ হয়। 1980 যেতিয়া সেই জনতা পাৰ্টিৰ যে উৎপাত, তেতিয়াও আপোনাৰ সেই বিজেপি আছিলে, তাত সেইটো গভৰ্ণমেণ্টত আছিলে। সেইটো উৎপাতৰ কিন্তু গোটেই ভাৰতবৰ্ষৰ উত্থান এটা বিৰাট হেৰি হৈছিলে, আৰু গোটেই মুভমেণ্টটোৰ নেতৃত্ব কিন্তু ইন্দিৰা গান্ধীয়ে দিছিলে। একৰ্ডিংলি শ্বি কেম বেক টু দি পাৱাৰ 1980। তেওঁ আৰু এটা ক'লে, দেখা গৈছে যে এই 3টা ঘটনাই আপোনাৰ লগত বিজেপি জড়িত। 1998
দিল্লী এতিয়াতো পিঁয়াজৰ কেজি আপোনাৰ 200 টকা হ'লেও কোনো কাৰোৰ একো ঘণ্টা নাহে, চব কোনো প্ৰব্লেম নাই, বিন্দাছ খাই থাকিব, কোনোবাই নোখোৱাকৈ মৰি যাব। 1998ত পিঁয়াজৰ মূল্যৰ বৃদ্ধি, জ্বলা কলা খাইছিলে ৰাইজ, এতিয়াতো জ্বলা কলা নাখায় কাৰণ গোবৰ খাই আছে। চৰকাৰ বিজেপি চৰকাৰ পৰি গ'ল। সমানে 1998 ৰাজস্থানত যে বিজেপি চৰকাৰ আছে তাৰো কিন্তু পতন হ'ল এইবিলাকৰ কাৰণে, পাব্লিক মুভমেণ্ট, মাছ মুভমেণ্ট। কিন্তু ইন্দিৰা গান্ধী আৰু ৰাহুল গান্ধীৰ প্ৰব্লেমটো ক'ত? প্ৰব্লেম হ'ল যে ইন্দিৰা গান্ধী মাত্ৰ 3 বছৰত, কাৰণ চবে ভাবিছিলে এতিয়া যোনটো বিজেপি কৈ থাকে যে কংগ্ৰেছ মুক্ত ভাৰত, এতিয়াতো কংগ্ৰেছ যুক্তহে হৈ আছে, তেওঁলোকতো মুক্ত হ'ব নোৱাৰে। কিন্তু 1977 চবে ভাবি লৈছিলে যে কংগ্ৰেছ আৰু জীৱনত ঘূৰি নাহে। কিন্তু ইন্দিৰা গান্ধী ডাঙৰীয়ানী মাত্ৰ 3 বছৰৰ মূৰত কিন্তু এবছলিউট মেজৰিটি 1980ত ঘূৰি আহিলে। কাৰণ কি, তেওঁৰ এই 3 বছৰ মানে বহুত কাৰনামা আছে। আৰু বিভিন্ন সময়ত মোৰ প্ৰবন্ধত মই লিখিছোঁ, ইমাৰ্জেঞ্চিৰ প্ৰবন্ধটো লিখিছোঁ। কিন্তু আজি যে ৰাহুল গান্ধী বা প্ৰিয়ংকা গান্ধী যোৱা 12টা বছৰো কিন্তু একো মানে লোমডাল ছিঙিব পৰা নাই। এইটো কেলে হয়? কাৰণ যেতিয়া PILটো হৈছে, ইমানটো দূৰদৰ্শিতা তেওঁলোকক থাকিব লাগে যে পৱন খেৰাক নহয়, ৰাহুল গান্ধী বা প্ৰিয়ংকা গান্ধী মানে NSUI যিমান তেওঁলোকৰ মাছ অৰ্গেনাইজেশ্যন আছে, তেওঁলোকক পূৰা কামত, মহিলা কংগ্ৰেছ চবক কামত লগাই তাত ফিল্ডত পঠাই দিব লাগিছিলে আৰু কনষ্টেণ্টলি আইদাৰ ৰাহুল আৰু প্ৰিয়ংকা তাত থাকি দিব লাগিছিলে। থাকি দিয়া হ'লে কিন্তু চৰকাৰে এই ধৃষ্টতাটো দেখাব নোৱাৰিলে হয়। কিন্তু নহয়, তেওঁলোক কি গাধা বুৰ্বক বুলি পাইছে নেকি বিজেপিক? যে আপোনালোকে ডেডলাইন দিলে যে 20 তাৰিখে আমি অমুক আল কৰিম বাল কৰিম কিবা কিবি ক'লে, তো চৰকাৰ কি ৰখি থাকিব নেকি? ৰখি নাথাকে। কিন্তু গান্ধীৰ লগতো হৈছিলে ঘটনা, ব্ৰিটিছে কৰিছিলে। কিন্তু 18 তাৰিখে যি কাৰবাৰটো হ'ল ৱাংচু চাবৰ লগত, সেইটো ব্ৰিটিছৰ ৰাজত্ব মানে মাত্ৰাটো চেৰাই গৈছে, সেইটো আকৌ প্ৰমাণিত হ'ল। গদি মিডিয়া, হাৰামী বিজেপি যিবিলাক মানুহ ভক্ত, অন্ধভক্ত, সেইকেইটা কি প্ৰচাৰ কৰি আছে যে তেওঁ চাইনাৰ এজেণ্ট। কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে চাইনাৰ এজেণ্ট কোন হয়? কাৰণ ৱাংচু ডাঙৰীয়া চাইনালৈ একবাৰো যোৱা নাই। চেক কৰক আপোনালোকে, একবাৰো যোৱা নাই। মোদী ডাঙৰীয়া তেওঁ কি? তেওঁতো কমিউনিষ্ট বিৰোধী। আমাৰ হিমন্ত বিশ্ব শৰ্মা যেনেকৈ বাওঁপন্থীক দেখিব নোৱাৰে, কাৰণ RSS বিজেপি কমিউনিষ্ট বিৰোধী বেচিকেলি। তো মোদী ডাঙৰীয়া মানে 10-12তকৈ বেছি তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে গুজৰাটৰ, তেতিয়া কিন্তু চাইনাত গৈছিলে। আৰু চাইনাৰ হাতত কিন্তু গোটেই মাল মছলা নথি পত্ৰ চব বস্তু আছে। সেইটো কাৰণে চাইনা সেইটো অৰুণাচলকে য'তে খুচি সোমাওক, যি খুচি কৰি থাকক, তাহাঁতৰ বাপৰ ক্ষমতা নাই যে না ট্ৰাম্পৰ এগেইনষ্টতো ক'বই পৰা নাই। এতিয়া চাইনা যে আমাৰ এগ্ৰেশ্যন কৰিছে, কিবা উৎপাত কৰি আছে, সেইটোলৈ কিন্তু তেওঁ মূৰ দাঙিব পৰা নাই। কাৰণ চাইনিজ এগ্ৰেশ্যন যে হৈছে, এই কথাটোক লৈ কোনে হেৰিটো ওলাইছিলে? সোনম ডাঙৰীয়া পাৰ্লামেণ্টত মজিয়াত মোদীয়ে কৈছিলে কি, না কৈ আয়া থা না কৈ গায়া, আল বাল কিবা কিবি। কিন্তু এই ইস্যুটো কিন্তু ৰাহুল গান্ধীয়ে উঠাইছিলে। গতিকে তেওঁলোকে আকৌ যিজন তাত গৈছিলে, নিজৰ জাতটো দি থৈ আহিলে, যাৰ কোনো হিচাপ নাইকিয়া, যাৰ কোনো হিচাপে নাই, তেখেত এতিয়া তেওঁক বনাব বিচাৰিছে যে চাইনাৰ এজেণ্ট। যদি মোদীৰ দম আছে, যদি অমিত শ্বাহৰ দম আছে নহয়, তেতিয়াহ'লে তেওঁলোকে ক'ব লাগে, তেওঁলোকৰ মুখৰ পৰা ক'ব লাগে, এই চামচাকেইটাক দি নহয়, যে এওঁ চাইনাৰ এজেণ্ট বুলি কওক। তাৰপিছত চাওক এই দুটাক চাইনাৰ মানে ৰঙা চকু দেখিছেতো, কাণতলীয়া চৰ মাৰি কেনেকৈ গালখন ৰঙা কৰি দিয়ে, খালি আপোনালোকে চাই থাকিব। গতিকে এইটো হ'ব নোৱাৰে। আৰু বৰ দুখৰ কথা, অসমৰ পৰা যিখিনি গৈছিলে তালৈ চলিডাৰিটি দেখাবলৈ, মই ভাল পাইছোঁ, চব ঠিকেই আছে, তেওঁলোকে ৰিল বনাই আছে, বহুত কিবা কিবি কৰি আছে। কিন্তু যেতিয়া ঘটনাটো ঘটিল, তাত যি কাৰবাৰটো হৈছে, সেই কাৰবাৰটোৰ সময়ত কিন্তু প্ৰতিবাদস্থলীক একজনো আমাৰ অসমীয়া
যুৱক যুৱতী এই যে নেতা পালি নেতা বহুত যে গ'ল যিবিলাক ছ'চিয়েল মিডিয়াত এক্টিভ, কাকো কিন্তু এটলিষ্ট মই দেখিব পৰা নাই। যদি কোনোবাই আপোনালোকে দেখিছে, কোনোবাই যদি স্পটত প্ৰতিবাদ কৰিছে, আপোনালোকে নিশ্চিতভাৱে কমেণ্ট বক্সত কমেণ্ট কৰক। তো গতিকে মানে কোনোবাই ৰাম মন্দিৰত সোণ চুৰি কৰিব, ৰেজিগনেশ্যন দিব নালাগে, যোনে যি খুচি কৰি থাকিব, কোনো একো দিব নালাগে। এতিয়া প্ৰব্লেম হ'ল যে তাৰ যি হস্পিটেলত ভুল যি খুচি তেওঁলোকে ৰিপৰ্ট কৰিব, কাৰণ কৰিবই। কাৰণ নীট এক্সামত কি হৈছে, যি যোগ্য নহয় সি পেপাৰ পাই তাত গৈ পাৰ হৈ যায়। আৰু তাতকৈও এই যে ঘটনাটো হ'ব তাৰ ডাঙৰ এটা ইংগিত আছিলে, কমচে কম সেইটো বুজি পাব লাগিছিলে ৰাহুল গান্ধীয়ে, যে দিল্লীৰ যে পুলিচ কমিশ্যনাৰ তেওঁলোক কিন্তু দিল্লীত তাৰ ঘটনাটোৰ একদিন আগত, এই অপাৰেশ্যন কৰাৰ আগত একদিন দিল্লীৰ পুলিচ কমিশ্যনাৰক কিন্তু তেওঁলোকে ৰিমুভ কৰি দিছে। চাব, নেশ্যনেল পেপাৰত আছে, চব নেশ্যনেল পেপাৰত নাই, আছে। এইটো আপোনালোকে বিচাৰি ওলাই লওক। আৰু কোনটো নেশ্যনেল পেপাৰত আপোনালোকেও দেখিছে কমেণ্ট বক্সত কমেণ্টছ লিখিব, কাৰণ তেতিয়া আমি গম পাম যে আপোনালোকে সঁচাকৈ বিষয়টো লৈ কিমান ছিৰিয়াছ। আজি ইয়াতে শেষ কৰিছোঁ। প্লিজ আপোনালোকে ভিডিঅ' লাইক শ্বেয়াৰৰ লগত কমেণ্টছো কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।